ঘটনাটো মানে মই ভেলুগুৰি পথাৰৰ পৰা কৈ আছোঁ। ইয়াৰ পৰা ছোৱালীজনী নাপাতা হৈ গ'ল। তাৰমানে তছলিমা খাতুন, নাম তছলিমা খাতুন। পৌৰ নিগমত ইয়াৰ পৰা বিয়া দিয়া হৈছিলে। দুটা ল'ৰা ছোৱালীৰ মাক মানে তাৰ পৰা হেৰাই গ'ল। তাৰ পৰাই নাপাতা হৈ গ'ল। আজি 2 দিন আমি কোনো খোজ খবৰ পোৱা নাই আজিলৈকে। এতিয়া আপোনালোকে যদি কোনোবাই পায়, তাৰমানে যদি আপোনালোকে কোনোবাই পায় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। কণ্টেক্ট নম্বৰ দেওয়া হ'ব। আমি কণ্টেক্ট নম্বৰ ইয়াত দি দিম। যোগাযোগ কৰাৰ পিছত যদি ধৰি লওক আমি পাই গ'লোঁ, তেতিয়া আপোনালোকক কিবা এটা পুৰস্কাৰ দিয়া হ'ব। এইটো মানে এই ছোৱালীটো যে হেৰাই গ'ল, আপোনালোকে যেই পা আমাক কণ্টেক্ট নম্বৰ দেওয়া হ'ব। কণ্টেক্ট নম্বৰত কল কৰিব, ডাঙৰ কৰি পেলাই এটা গিফ্ট দেওয়া হ'ব। আমি হেৰাইছে আজি 2 দিন হৈছে। 2 দিনৰ মূৰত পোৱা নাই, আমিলোকে বিচাৰি আছোঁ, পোৱা নাই। আপুনি থানাতো আমি এজাহাৰ দিলোঁ। এতিয়া আপোনালোকে যোনেই পালে আমাক কণ্টেক্ট নম্বৰ দেওয়া হ'ব। কণ্টেক্ট নম্বৰত কল কৰিব, ডাঙৰ কৰি পেলাই এটা পুৰস্কাৰ দি দিম। বিয়া হৈছিল নেকি? বিয়া হৈছে, 2জন সন্তানের মা আছে, 2টা ল'ৰা ছোৱালী আছে। ক'ৰ পৰা হাৰাইছিল? হেৰাইছে পুৰণি গুদামৰ পৰা। এজাহাৰ ক'ত দিছিল আপুনি? এজাহাৰী এই যে পুৰণি গুদাম। এতিয়া ৰাইজক কি আহ্বান জনাব? ৰাইজক আহ্বান এইটো জনাইছোঁ, আপোনালোকে যে পালে আমাক কল কৰিব। কণ্টেক্ট নম্বৰ আছে, কণ্টেক্ট নম্বৰ দেওয়া হ'ব। যি পালে ডাঙৰ এটা পুৰস্কাৰ দেওয়া হ'ব আমাৰ লগত যোগাযোগ কৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।